কি হ'লে এনেকৈ মন মাৰি আহিছ যে কিয়? মোৰ মোবাইলটো বিক্ৰী কৰিব লাগিছিল। মোবাইলটো কিয় বিক্ৰী কৰ? মোক মানে 5,000 টকা এটা লাগিছিল। 5,000 টকা? কিয়? ঐ দাদা, তই যে দিম বুলি কৈছিলি পইচাটো দে আকৌ। কৈছিলো নেকি? কিমান লাগিছিল বুলি কৈছিলি? 5,000। 5,000? তোক ইমান পইচা কিয় লাগে? কি কিয় লাগে আকৌ? কাইলৈ সৰস্বতী পূজা নহয় নেকি? আচ্ছা, তাৰমানে তই তাইক পাৰ্লাৰলৈ যাবলৈ পইচা দিম বুলি কৈছিলি। মই 500 মান দিলেই হ'ব বুলি ভাবিছিলো, সেইকাৰণে য়েছ বুলি কৈছিলো। দেচোন ভণ্টিলৈ ভিডিঅ' কল লগাচোন। লগা, মই কথা পাতিম, লগা। নালাগে নেকি? লগা না, মই দিম পইচা, লগা। বিকিৰা ভালে আছ? আছো দে ভণ্টি। ৰচোন, তোক বোলে পইচা লাগে, ককায়েৰ পইচা। 5,000 নালাগে, 10,000 টকা মই দিম তোক। তই খালি মোৰ 2টা প্ৰশ্নৰ উত্তৰ দে। কি? অসমত কেতিয়াৰ পৰা সৰস্বতী পূজাৰ প্ৰচলন হৈছিল? এইবোৰ মই নাজানো দেই। মধ্যযুগৰ পৰা, 10ম আৰু 1200 শতিকাৰ পাছৰ পৰা। শুনিলি? সেইবোৰ মোক দৰকাৰ নাই। মোক মুঠতে টকা 5,000 দে, মই পাৰ্লাৰলৈ যাব লাগে। মোৰ দ্বিতীয় প্ৰশ্ন, অসমত কেতিয়াৰ পৰা সৰস্বতী পূজাৰ দিনা পাৰ্লাৰলৈ যোৱা প্ৰথাটো প্ৰচলন হৈছিল? মই কি জানো? তেনেহ'লে কাৰ মূৰটো কৰিবলৈ পাৰ্লাৰলৈ যাওঁ? মোৰ নিজৰ মূৰটোকে কৰিম, মানে সেই চুলিকেইডাল ষ্ট্ৰেট কৰিম। বুজিলো, তই মোৰ কথাটো শুন। এই সৰস্বতী পূজাত পাৰ্লাৰলৈ গ'লেহে তোক সৰস্বতী আই চকু মেলি চাব, এনেই নাচায়। নহয় এই আমাৰ কলেজত এই সুন্দৰী প্ৰতিযোগিতা পতা নাই নেকি? আচ্ছা, বুজিলি, এই যতকত ঘাই প্ৰতিযোগিতাবিলাক। তই যদি এই পইচাকেইটা কিতাপ কিনিবলৈ খুজিলিহেঁতেন, তেনেহ'লে মায়ে মনত কিমান শান্তি পালেহেঁতেন, এবাৰ ভাবি চাচোন। শুন ভণ্টি, মই কৈ আছোঁ শুন। মানুহৰ সৌন্দৰ্য মনৰ ভিতৰৰ পৰা হয়, বাহিৰৰ পৰা নহয়। তই কিমান ধুনীয়া সেইটো তোৰ ব্যৱহাৰ আৰু তোৰ চিন্তাৰ পৰাহে প্ৰকাশ পাব, তোৰ কাপোৰৰ পৰা নহয়। তোৰ কাৰণে ককায়েৰে মোবাইল বেচিবলৈ ওলাইছিলে, গম পাৱ? হ'ব দে, কাইলৈ মই চিম্পুলকৈ মেখেলা চাদৰ এযোৰ পিন্ধিম আৰু ধূপ চাকি জ্বলাম, তেনেকৈ পূজা কৰিম। আৰু দাদা, তই এই মোবাইল চোবাইল বেচাৰ কথা নাভাবিবি আৰু। হ'ব দে। হেৰি কৰিবি, কাইলৈ পূজালৈ যোৱা ফটো দিবি। অ'কে। ৰাখ এতিয়া। হ'ব দে, ৰাখ। সপোন সকলোৰে থাকে, অকণমান ধুনীয়াকৈ ওলোৱাৰ হেঁপাহ প্ৰতিজনী ছোৱালীৰেই থাকে। সেইবুলি কাৰোবাৰ সপোনবোৰক প্ৰতিযোগিতাৰ ৰূপ নিদিব। কিছুমানৰ বাবে ই বৰ কষ্টকৰ হয়। সৰস্বতী পূজাক পূজা হৈ থাকিবলৈ দিয়ক। জয় আই অসম, জয় জুবিন দা।